সন্ধিয়া সময়ত ভিডিঅ'টো কৰিছোঁ দেই, কি কৰি আছোঁ চাব দেই। আমাৰ মানে ঘামি জামি অৱস্থা নাই, গা পা ধুলোঁ, একেযোৰ কাপোৰকে পিন্ধিলোঁ বাৰু। এইফালে আমি দুইজনীয়ে ৰন্ধা বঢ়াত লাগি আছোঁ আৰু তাই ৰান্ধি আছে, ময়ো ৰান্ধি আছোঁ। তাৰ ভাবিছোঁ নতুন দোকানখনলৈ যিহেতু বস্তুবোৰ ইফাল সিফাল কৰিছে, সেইকাৰণে বোলো স্মৃতি হৈ থাকি যাব, অকণমান ভিডিঅ'টো কৰোঁ। এতিয়া অকণমান দেখাইছোঁ দেই। এতিয়া কেইটা বাজিলে জানো, কেইটা বাজিলে এতিয়া 9টা বাজিছে। 9টা বজাত দোকানৰ কাষ্টমাৰ নাইকিয়া হ'ল। মই ভাবিলোঁ অকণমান ভিডিঅ' এটা কৰি দিওঁ। আমাৰ মইনাই গেঞ্জি চেঞ্জি এবাৰ খুলি ল'লে, যিহেতু বহুত গৰম আজি। আৰু এতিয়া আমাৰ তাৰপৰা এয়ালৈ বস্তুখিনি অনা নিয়া কৰি আছে। আজি বহুত গৰম সঁচাকৈ, গৰম মানে বহুত। এতিয়া ইফালৰ পৰা সিফালে বস্তুখিনি অনা নিয়া কৰিছে, চব লাগি আছে দেই। আৰু জীৱন আছে, বিপ্লৱ আছে, মইনা, সুশান্ত, মদন, সিহঁতে আমাৰ এওঁ লাগি আছে। আৰু এয়া স্মৃতি হৈ থাকি যাব দেই। ফটো একেবাৰে থৈছোঁ মই ভিডিঅ' কৰি। আমাৰ নতুন শ্বকেছটো এইটো ইয়াতে থৈ দিছে। এতিয়া বস্তু ইয়াত ভৰাব লাগিব আৰু মহাসমৰ পানীছে এওঁ বহাই লৈছে। এয়া কিমান গৰম দেখিছে। এতিয়া বনাই আছোঁ ভাত, পৰ্দা এনেকৈ থৈছোঁ। খিৰিকীখন খুলি ল'বলৈও মানে লোৱা নাই, ঘামি পূৰা জোল বৈ গৈছোঁ। ভাত ৰান্ধি আছোঁ আৰু এইফালে বনাই আছোঁ ৰুটি। ৰুটি কিয় বনাইছোঁ জানেনে? বিপ্লৱৰ যিহেতু বিপ্লৱ আছে, মানে ভাগিন ল'ৰাটো আৰু ছোৱালীজনী আছে। ভিনদেউ যিহেতু ছমহীয়া যোৱা নাই, এবছৰলৈকে ভাত খাব নাপায় আৰু বেলেগৰ ঘৰত। মায়েকৰ ঘৰ হ'লেও আৰু নাই, যাৰ ঘৰতে নহওক। সেইকাৰণে তাৰ কাৰণে বনাই আছোঁ ৰুটি। আমাৰ কাৰণে ভাত তেনেকৈ পনীৰ আনিছোঁ। আজি মানে মাংস চাংস খাবলৈ মন নাযায়। আৰু মোৰ ঘামি দেখিছেনে কেনেকুৱা ৰূপ হৈ গৈছে। মানে সেইকাৰণে এওঁ মানে কৈছে যে আজি বোলে নাখাওঁ। সেইকাৰণে মই এতিয়া কেনেকৈ আছোঁ দিছে সেনেকৈ কৰি এতিয়া ভাত বনাই লওঁ, তাৰপিছত খাব পাৰিম। আৰু তেওঁলোকেও মানে ইমান কষ্ট কৰিছে ইমান গৰমত। সেইকাৰণে সিহঁতেও মানে বহুত কষ্ট হৈছেতো, ইমান গৰম। এতিয়াও মানে 12টামান বাজিব বস্তু অনা নিয়া কৰোঁতে এইকেইটা হাত যাবগৈ আৰু এহেঁতি কৰি থাকিব কি কৰে মানে। ভাতকেইটা তাৰ আগতে খাই ল'ম বুলি আজি দিনটো যিহেতু ভাত খোৱা নাই একেবাৰে, সেইটো কাৰণে এতিয়া বোলে ভাতটো খাই লওঁ আগতীয়াকৈ, তাৰপিছতহে আকৌ কাম কৰিব। সেইকাৰণে এতিয়া ভাত দি দিম আৰু ৰুটিকেইটা বনাই লওঁ। মোৰ অৱস্থাখিনি তাকে বোলো আপোনালোকক অকণমান দেখুৱাই দিব আছোঁ। এতিয়া খাবলৈ এয়া পনীৰ বনাইছোঁ, এয়া জিকা আলু চব্জি আৰু ভাত ক'ত খাইছোঁ চাব। বিপ্লৱ দা তুলিকা বা কি কৰি চাকৰি দিয়া। ৰুটি কাক দিছে? দেখিছে ভাত হৈ গ'ল, খাবলৈহে ৰাইজ আহিব পৰা নাই। আৰু কি কি ৰান্ধিলোঁ মই এতিয়া ইয়াতে দেখুৱাই দিছোঁ দেই। এয়া হৈছে জিকা আলু চব্জি, এয়া মগুৰ পকৰি বনাইছোঁ, তিঁয়হৰ চালাড, এয়া মগুৰ চাটনি, আকৌ এইখিনি পনীৰ আৰু দালি আছে। দালিখিনি দি দিয়া নাই। এতিয়ানো ফেনৰ তলত বোলে ইয়াতে বহিব, বহুত যে গৰম সেইকাৰণে। কিন্তু সময়টো কিমান হ'ল এয়া চাওক, দেখিছেনে? 11টালৈ 10 মিনিট দিছে। এতিয়া এইপিনে বিপ্লৱহঁত ঘৰলৈ যাবলৈ আছেই। এনেকৈ এতিয়া খাই বৈ আজৰি হ'ব লাগিব। চবৰে মানে দিনটো কষ্ট হৈ আছে, এতিয়াও কষ্ট। ৰাতি 12টা 1টামান বাজিব। পকৰি লাগিব, পকৰি দিমহি দেই। আৰু এতিয়া হৈছে পিছদিনাখন দেই, দুপৰীয়া সময় হ'লেই। ভিডিঅ' নকৰিলোঁ আৰু কালি বহুত দেৰি হৈ গ'ল, ৰাতি 1:30 বাজিছে শুওঁতে ইমান কষ্ট হ'ল। তাৰপিছত এতিয়া চৰবত বনাইছোঁ খাবলৈ, তাৰ লগতে মানে কলডিল বনাইছোঁ। কলডিলৰ এয়া ফুলখিনি থৈ দিছোঁ পকৰি বনাম বুলি। আপোনালোকে খায়নে বাৰু কমেণ্ট কৰিবচোন। আৰু কলডিল ভাজিও বনাইছোঁ আৰু আনফালে এয়া ভাত দি থৈছোঁ, কলডিল চব্জি, মচুৰ দালি, আলুৰ সৈতে মানে কোনে কোনে খাই ভাল পায় বাৰু।
এয়া দেখিছেনে এনেকৈ বনাই খাই নে বাৰু আপোনালোকে? আজি এনেকৈয়ে বনাইছোঁ আৰু বহুত ভাল লাগে আচলতে। মই এইখন অকণমান গ্ৰেভি কৰি পিনি এনেকৈ খাই ধুনীয়া এটা টেষ্ট পাওঁ। আৰু এতিয়া এইখিনি চাওক, জাতিকলৰ কলডিল খাবলৈ বহুত সোৱাদ হয়। আৰু লগতে প্ৰসাদৰ কেইটামান পকৰি বনাইছোঁ। এইখিনিয়ে আজি দুপৰীয়া সাজত খাবলৈ লৈছোঁ। প্ৰসাদৰ পকৰি আৰু কলডিলৰ সেয়া চব্জি, এইখিনিয়ে দুপৰীয়া সাজত খাম। আৰু আজি কিমান ৰ'দ দিছে চাওক, ৰ'দ। আৰু এয়া আমাৰ গেটখন আজি ৰং কৰিছিলে। ইমান ৰ'দতে ৰং কৰি আছে, মানে ৰ'দত মানে বহুত কষ্ট পাইছে। তাৰপাছত আৰু ৰ'দ নকৰিলে কি হয়, ৰং নকৰিলে কি হয়, এইবোৰ মামৰে ধৰিবলৈ ধৰে, দেখিছেনে? সেইটো কাৰণে মাজে মাজে ৰং কৰি থাকিলে ভাল আৰু এনেকৈ, তেতিয়া মানে বস্তু ভাল হৈ থাকে। আৰু বস্তুবিলাকে গুৰুত্ব দিব লাগে, গুৰুত্ব নিদিলে বস্তু বেয়া হৈ যায়। আৰু আজি কাপোৰবোৰ চাওক, ইমান ৰ'দ, গোটেই কণকণীয়া দি গৈছেগৈ। মানুহজনী আহিবলৈকে টান মানে। কাপোৰখিনি ধান বহাবলৈ ভাল আছে, ধান ধুনীয়া শুকাব। কাপোৰখিনি এতিয়া ভৰাই লওঁ, তাৰপাছত আপোনালোকক দেখুৱাম কিবা এটা। আৰু কাপোৰখিনি ভৰাই হৈ গ'ল। আচল গেটখন বুলিয়ে নহয়, ঘৰখন যদি ৰং চং কৰি নাথাকে, আপোনালোকে চাবচোন কেনেকুৱা হৈ যায়। একেবাৰে মানে ৰংটো বেয়া হৈ গ'লে পিছত পুচিবলৈ ধৰে বস্তু। আৰু আজি আমাৰ নতুন পৰ্দা আনিলে দেই দোকানলৈ। নতুন পৰ্দা নহ'লে মানে বহুত ৰ'দ পৰে যে, আমাৰ দোকানখনত বহুত ৰ'দ পৰে, সেইটো কাৰণে পৰ্দা আনিছে। আমাৰ ঘৰলৈও এনেকৈ পৰ্দা নানে, এওঁ মানে দোকানলৈ ধুনীয়া পৰ্দা আনিছে। পৰ্দা এইখন ধুনীয়া লাগিছেনে বাৰু? ধুনীয়া পৰ্দা, এইটো লগাই দিলত ভাল লাগিছে। এই দুখনহে লগালে নি? 3খন লগাই দিলে বেছিও হ'ব। নালাগে, মই ঘৰত লগাম। আৰু খালি এইবোৰ চিলাব লাগিব। এয়া 7 ফুটীয়া পৰ্দা আনিছিলে নহয়, সেইখিনি পৰ্দা মানে বেছি চুটি হ'ল। এতিয়া 9 ফুটীয়া আনিলে, কিন্তু এইখিনিও মানে হেৰি হ'ল, হেৰি বেছি দীঘল হৈছে। চুচৰি আছে, কাটি চিলাই দিব লাগিব। ঐ তলফালে লোকে ডিজাইন এটা আছিলে জানানে? ফিলটো বহুত বহলকৈ দি থৈছিলে আছিলে, কিন্তু হেৰি হৈ গ'ল, কাটি পেলাব লাগিব নহয়। আৰু আমাৰ এই দোকানখনত এতিয়া এইখিনি বস্তু চলি আছে, কিন্তু লাহে লাহে এইখিনি চাফ চিকুণ কৰি ৰং পেইণ্ট কৰি বেলেগ এটা কথা চিন্তা কৰি আছোঁ। তাৰপিছত মানে সেইখিনি পৰিৱৰ্তন কৰিম, পিছত দেখা পাব আৰু কি কৰিম। কিন্তু এতিয়া আমাৰ দোকানখন এবাৰ দেখুৱাইছোঁ দেই, নতুন। সেইদিনাখন ভৰুৱাহে দেখাইছিলোঁ ৰাতি, আৰু এতিয়া এইখন চাওক। এয়া আৰু এইফালে আমাৰ দোকানী বহি আছে একেবাৰে। আৰু দোকানলৈ আজি নতুন এটি বস্তু আনিছে, আপোনালোকক এতিয়া দেখুৱাম দেই কি আনিছে। ছাৰপ্ৰাইজ হৈ আছে। আৰু এইটো চাওক বস্তুটো, আজি এখেত মানে টাউনলৈ গৈছিলে, পঢ়াইখন সলাই আনিবলৈ গৈছিলে। মোক ঘৰত কৈ থৈ যোৱা নাই। তাৰপিছত কিন্তু ক'লে বোলে দোকানৰ কাৰণে এটা প্ৰয়োজনীয় বস্তু, যিহেতু আগৰ ফ্ৰিজটো আমাৰ বেয়া হৈ গ'ল, দোকানৰ ফ্ৰিজটো, সেইকাৰণে দৰকাৰ। ইমান গৰম পৰিছে, ঠাণ্ডা থ'বৰ কাৰণে ঘৰৰ পৰা অহা যোৱা কৰি থাকিবলৈ দিগদাৰ। ঘৰৰ ফ্ৰিজটোতে ঠাণ্ডাখিনি থৈ দিয়া আছিলে, আৰু সেইকাৰণে আজি লৈ আহিলে এইটো বস্তু। কালাৰটো ধুনীয়া লাগিছে, ধুনীয়া পচন্দ কৰি আনিছে বাৰু। ভাল লাগিছেনে বাৰু আপোনালোকৰ? অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি দিছোঁ আৰু দেই। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব দেই। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।